তো দৰ্শকসকল আছাম ফ'কাছ ইনফৰ্মেটিভ আইচ মোৰ এটা নতুন প্ৰজেক্ট আৰু এই প্ৰজেক্টটো হ'ল পডকাষ্ট আৰু পডকাষ্টত আজি মই বাছি লৈছোঁ এগৰাকী এনেকৈ বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিৰ জীৱন কাহিনী শুনিলে আপোনালোক চমকিত হৈ উঠিব। আজিৰ সময়ত বহু যুৱক যুৱতী হতাশগ্ৰস্ত হয়, উচ্চ শিক্ষিত হোৱাৰ পিছত তেওঁলোকে চাকৰি বাকৰি নাপায়। কিন্তু আজি এনেকুৱা এগৰাকী ব্যক্তিৰ আপোনাক চিনাকি কৰি দিবলৈ ওলাইছোঁ যিগৰাকী ব্যক্তিৰ জীৱন সংগ্ৰামৰ কথা শুনিলে আপুনি তেওঁৰ পৰা যথেষ্ট সকাহ পাব যে আচলতে আমি জীৱন কেনেকৈ জীয়াব লাগে। আৰু মই চিনাকি কৰাই দিছোঁ, মোৰ সৈতে আছে সুকন্যা কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়া। নমস্কাৰ। আৰু প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়াৰ পৰা মই প্ৰথমে এটা ডাঙৰ প্ৰশ্ন সুধিম যে তেখেতৰ শৈশৱ কি। বৈশ্য ডাঙৰীয়া, আচলতে আপোনাৰ শৈশৱৰ বিষয়ে প্ৰথমতে জানিব বিচাৰিম। আপুনি ক'ৰ পৰা কেনেকৈ গৈ আজিৰ দিনত এটা আচলতে অনুষ্ঠান হৈ গ'ল, এতিয়া ব্যক্তি হৈ থকা নাই আপুনি। গতিকে এই ব্যক্তিত্বৰ আঁৰৰ প্ৰথম কাহিনীখিনি আপোনাৰ ইনস্পিৰেশ্যনৰ যিখিনি কাহিনীখিনি আমাক অকণমান দৰ্শকসকলক জনাব নেকি? নমস্কাৰ। শৈশৱৰ কথা ক'বলৈ গ'লে প্ৰথমতে মোৰ নিজৰ দেউতাৰ বংশৰ কথা ক'ব লাগিব। অলপমান কৈ দিছোঁ। নিশ্চয়। আমাৰ অৰিজিনেল ঘৰ শুৱালকুছি আৰু দেউতাহঁতৰ যোনবিলাক ভাই ককায়েক আছিল তেওঁলোকৰ মাটি বাৰী লৈ কিবা অলপ বিবাদ হৈছিল আৰু দেউতাই গোটেই তেওঁলোকৰ সম্পত্তি পৈতৃক সম্পত্তি নিজৰ ককায়েকক দান দিছিল। আৰু দেউতা সৰু এটা ৰেলৰ চাকৰি কৰিছিল RPSF-ত। তেখেত এছিষ্টেণ্ট ড্ৰাইভাৰ আছিল, ট্ৰাক চলাইছিল। সেই সূত্ৰে তেওঁ লামডিঙত পষ্টিং আছিল আৰু লামডিঙৰ এটা লামডিঙত জংঘল আছিল তেতিয়া। সেই জংঘলত সৰু খেৰী ঘৰ এটা বনাই, অলপ মাটি মেনেজ কৰি খেৰী ঘৰ এটা বনাই তাতে আছিল। আৰু মোৰ জন্ম তাতে হৈছিল, আমাৰ জন্ম তাতে হৈছিল। আৰু পৰিৱেশ মানে খাবলৈ পানী নাছিল, লাইট নাছিল। জংঘলৰ মাজত আমাৰ 4জন ভাই ককাই, এজনী ভনী, আমাৰ জন্ম তাতে। বহুত কষ্ট কৰি মা গ্ৰেজুৱেট আছিল সেই সময়ত, মায়ে বহুত কষ্ট কৰি আমাক পঢ়াবলৈ লাইনটো দেখুৱাই দিছিল। কিন্তু পৰিৱেশ বোলা বস্তু একেবাৰে নাছিল। প্ৰথম স্কুল গ'লো বস্তা এখন লৈ, গছৰ তলত আৰম্ভ হৈ গৈছিলে সেই পঢ়া শুনা। তাৰপিছত গৈ পিছলৈ ৰেলৱে হাই ছেকেণ্ডেৰী স্কুলত পঢ়িলোঁ। কিন্তু পঢ়ি থাকোঁতে ক্লাছ 7 পাওঁতে মোৰ দেউতা হি গট কেঞ্চাৰ, থ্ৰোট কেঞ্চাৰ। কেঞ্চাৰ হোৱাৰ পিছত তেওঁ প্ৰায় 4 বছৰ চাকৰিত মানে নাছিল আৰু বহুত সমস্যা। ফিনান্সিয়েলি উই আৰ ভেৰি ডাউন। সেই সময়ত ভণ্টি আছিল, মা আছিল। গৰু মানে গোহালিত কেইটামান গৰু লৈ মায়ে আমি গাখীৰ বেচিছিলোঁ। পিছফালে জংঘল আছিল, জংঘলত খেৰ আছিল, চন খেৰ হেৰিত ঘৰৰ ওপৰত খেৰ বিক্ৰী কৰিছিলোঁ। মাজতে আমাৰ তাত মেলা হয়, জন্মাষ্টমী মেলাত ঘুগুনি বিক্ৰী কৰিছিলোঁ। তাৰপিছত পৰীক্ষা দিয়াৰ পিছত যোনবিলাক বহি কিতাপ থাকে অদৰকাৰী, সেইবিলাকৰ বহি কিতাপৰ লেফাফা বনাই, ঠোঙা বনাই দোকানে বিক্ৰী কৰিছিলোঁ। এনেকুৱা এটা ওচৰৰ মানুহৰ ঘৰ, শশাংক দা এতিয়াও আছে, শশাংক মজুমদাৰ, তেওঁ ব্যৱহাৰ কৰা পেণ্ট, সেই পেণ্ট আমি খুজি আনি ওচৰৰ টেইলাৰক 20 টকা দি পেণ্ট বনাই পিন্ধিছিলোঁ। এখন চাইকেল দিছিল, মেনেজ কৰিছিল দেউতাই 4জন ল'ৰাৰ মাজত আমাৰ। সেই চাইকেলখন লৈ মানে এই যাত্ৰাটো সদায় মই মনত ৰাখোঁ। ইট ইজ ৰিয়েলি ৱাজ এ পেইনফুল টাইম ফৰ আছ। কিন্তু মা আৰু দেউতাৰ আশীৰ্বাদত আমি ক্ৰমান্বয়ে আমাৰ পঢ়া শুনাটো বজাই ৰাখিছিলোঁ। অতীত কোনেও পাহৰিব নালাগে। হয়, চ' এইখিনি শৈশৱৰ কথা। আৰু মই ভাবোঁ সেই শৈশৱটো মোৰ কাৰণে বহুত দৰকাৰ আছিল আৰু এইটো সদায় মনত থাকিব মোৰ। তাৰপিছত আপুনি গ'লে গোৱালৈকে, আপোনাৰ লাহে লাহে উচ্চ শিক্ষাৰ জাৰ্ণিটো আৰম্ভ হ'ল। হোটেল মেনেজমেণ্ট কোৰ্চ কৰিছিলে। তাৰপিছত এই কোৰ্চটো কৰাৰ পিছত আপোনাৰ যিখিনি আপুনি অৰ্জন কৰিলে সেইখিনি আজিৰ দিনত আপুনি আপোনাৰ ব্যৱসায়ত খটুৱাইছে। গতিকে এই কথাখিনি অকণ জনাব নেকি, আপুনি ক'ত কেনেকৈ কি মেনেজমেণ্ট কৰিছে? যিহেতু মই এইকাৰণে উল্লেখ কৰিছোঁ যে দৰ্শকসকলক যে আজিৰ দিনত আচলতে একাংশ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকি বহুত সময় নষ্ট কৰে। তাতকৈ এটা ডাঙৰ কথা মই উল্লেখ কৰোঁ, আজি কিছুদিন আগতে যেতিয়া অসম চৰকাৰে নিযুক্তি দিছিলে, প্ৰায় 1 লাখ নিযুক্তিৰ কথা কৈছিলে, তাত একাংশ BSc পাছ কৰা, BA পাছ কৰা, MA পাছ কৰা, তেনেকুৱা ইঞ্জিনিয়াৰিং পাছ কৰা পৰ্যন্ত আমি নাম শুনিছিলোঁ যে তেওঁলোকে সাধাৰণ এটা ড্ৰাইভাৰ চাকৰিৰ পিছত তেওঁলোকে ইণ্টাৰভিউ দিব আহিছিলে। আচলতে আমাৰ ৰাজ্যখনত নিবনুৱা সমস্যা আচলতে চাৰিওপিনৰ পৰা আমাক আগুৰি ধৰিছে। কিন্তু এনেকুৱা এগৰাকী ব্যক্তি আছে যাৰ কথা আপোনালোকে ইতিমধ্যে শুনিলে আৰু তেওঁক আচলতে আপোনালোকক আজিৰ দিনত এই সময়ত ক'ব যে তেওঁৰ উচ্চ শিক্ষা কেন্দ্ৰ আৰম্ভ হ'ল আৰু কেনেকৈ আপোনাৰ মনলৈ আহিল যে আচলতে বিজনেছ এটা কৰিব লাগিলে আপুনি মনোনিৱেশ ক'ত কৰিব লাগিব, কোনখিনি ঠাইত আচলতে মেইন কথাখিনি? হয়,
পঢ়া শুনাৰ কথা ক'বলৈ গ'লে লামডিঙতে মোৰ স্কুলিং শেষ হ'ল, মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছত হাই ছেকেণ্ডেৰী ছায়েন্সত কৰি আছিলোঁ। পৰিৱেশ নাছিল যদিও পঢ়া শুনাত ভাল আছিলোঁ। ছায়েন্সত এডমিশ্যন ল'লোঁ। আমি দুজন টুইনছ, জজা, তেওঁ বৰ্তমান NSG কমাণ্ডো দিল্লীত থাকে, যি কি নহওক। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত লামডিং কলেজত মই উইথ মেথমেটিক্স BSc কৰি আছিলোঁ। BSc কৰি থকাৰ সময়তে পেপাৰত পালোঁ যে হোটেল মেনেজমেণ্ট অল ইণ্ডিয়া বেচিছ এণ্ট্ৰেঞ্চ দিব লাগে। So at the same time, I gave the entrance for JET, Joint Entrance Test of Jorhat Engineering. Jorhat Engineering to পাইছিলোঁ, কিন্তু ইঞ্জিনিয়াৰিং বস্তুটো মানে চবৰে জ্ঞাত আছিল আৰু মা দেউতাই ক'লে হোটেল মেনেজমেণ্টটো এনেকুৱা বস্তু আমি শুনাই নাই, তই এতিয়া ইয়াতে যা, বহুত বেছি দৰমহা পাবি, হা, তোৰ লাইফটো একদম ছেটেল হৈ যাব, মানে IAS IPS অফিচাৰ বুলি ভাবিছিল হোটেল মেনেজমেণ্ট। যি কি নহওক হোটেল মেনেজমেণ্ট পোৱাৰ পিছত হোটেল মেনেজমেণ্টত জইন কৰিলোঁ। IHM গুৱাহাটী ৱাজ মাই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। যোৱাৰ পিছত আৰু ডাঙৰ সমস্যা হ'ল মোৰ কাৰণে ইংৰাজী কোৱাটো, কাৰণ মই অসমীয়া মিডিয়ামত পঢ়িছোঁ। ক্লাছ 1 to হায়াৰ ছেকেণ্ডেৰী আই ষ্টাডিড ইন এছামিজ মিডিয়াম, এণ্ড দেৰ ইজ এ বিগ চেলেঞ্জ। আউট অফ এৰাউণ্ড 90 ষ্টুডেণ্টছ ইন IHM গুৱাহাটী, 8 গৰাকী আমাৰ অসমৰ পৰা আছিল। তাৰ ভিতৰত মই, প্ৰাঞ্জল শইকীয়া বুলি, আমি দুজন মানে এই IHMত গৈ আমাৰ কথা বতৰা মিল নোহোৱা হৈ গ'ল। তেওঁলোকৰ লগত মিল নহয়। আই কাণ্ট স্পীক প্ৰপাৰলি ইংলিছ, মানে বুজিও নাপাওঁ, পাত্তাও নিদিয়ে, আৰু আমি মানে সেই পিছফালে বহি থকা নিচিনা হ'ল। বেক বেঞ্চাৰ্ছ। ফাৰ্ষ্ট ইয়াৰত IHMত ফেইল কৰিলোঁ। ফেইল কৰি ঘৰত ক'ব নোৱাৰোঁ, ঘৰতো মা দেউতাই মাৰিব। তেতিয়া ৰাজমহল হোটেল, পল্টন বজাৰত, হোটেল ৰাজমহলত গ'লোঁ, গৈ মানে ৰিকুৱেষ্ট কৰি যেনে তেনে এই বেল বয় হিচাপে মই কাম কৰিছিলোঁ। বস্তু গেষ্টৰ বস্তু উঠা নমা কৰা, সদায় মোৰ নাইট ডিউটি আছিল। 1 বছৰ প্ৰায় গেষ্টৰ বস্তু অনা নিয়া কৰা কাম কৰিলোঁ এজ এ বেল বয়, এই কুলি বুলি ক'ব পাৰে, ষ্টেচনত থকা কুলি। ফাৰ্ষ্ট ইয়াৰটো সেনেকে মানে কটাই দিলোঁ, সংগ্ৰাম কৰি কটালোঁ, পঢ়া শুনা লাহে লাহে কৰি আছিলোঁ। ছেকেণ্ড ইয়াৰৰ পিছত মোৰ IHM আই কমপ্লিটেড ইন 2001 or 2। তাৰপিছত এখন চিমলাত এখন হোটেল আছে আছিয়ানা ৰেজেঞ্চি বুলি, চিমলাত মোৰ কেৰিয়াৰ আৰম্ভ কৰিলোঁ। চালোঁ যে হোটেলখনৰ গ্ৰেডটো ইমান ঠিক নহয়, ইটছ এ কাইণ্ড অফ 3-star হোটেল। চ' মোৰ ষ্টাৰ্টিং যদি এখন সৰু হোটেলত কৰোঁ, মোৰ সেই লিমিটেশ্যন কোৱালিটিৰ যিটো ডেভেলপমেণ্ট সেইটো নহ'ব। সেইকাৰণে তাৰ পৰা বাদ দি মই গোৱাত গ'লোঁ। গোৱাত ৰেডিচন ৱাইটছ এণ্ড ৰিজৰ্ট, দিছ ইজ এ 5-star হোটেল অফ ৰেডিচন কাৰ্লছনছ গ্ৰুপ, তাতে ইণ্টাৰভিউ দিলোঁ। তাত কিন্তু নহ'ল। গোৱাত যাই এটা ডাঙৰ সংগ্ৰাম হ'ল মোৰ। সংগ্ৰাম এটা আছে, এতিয়া ক'ব নোৱাৰো সময় আছে নে ক'ব পাৰিম নে নাই, যিকোনো নহওক। গোৱাত গ'লোঁ, চব হ'ল, IHM পাছ কৰিলে, কিন্তু কোৱালিটি এটা ডেভেলপ নহ'ল, যে স্মাৰ্টনেছটো নাহিল, কনফিডেন্সটো নাহিল, আৰু স্পিকিং এবিলিটি, কমিউনিকেশ্যন স্কিল, স্পেচিয়েলি ইন ইংলিছ সকলোতকৈ দৰকাৰ ইন হস্পিটেলিটি ইণ্ডাষ্ট্ৰি। ইফ ইউ গো টু এ 5-star হোটেল, স্পেচিয়েলি like a place in Goa where most of the people are coming from overseas foreigners. তো তাতে কি হ'ল, ইণ্টাৰভিউ দিব যাওঁতে মানে প্ৰথম ইণ্টাৰভিউত ৰিজেক্ট। তাতে প্ৰায় এমাহ মই ৱেইট কৰি আছিলোঁ। ৱেইট কৰি থাকোঁতে এখন পেপাৰ আছে গোৱান, নবীন টাইমছ বুলি নিউজ পেপাৰ, তাতে ভেকেঞ্চি ওলালে। দেৰ ইজ এ হোটেল কল চিদাদি গোৱা, ইটছ ইজ টেকেন বাই তাজ গ্ৰুপ অফ হোটেলছ নাও। তো চিদাদি গোৱাত মই ইণ্টাৰভিউ দিব গ'লোঁ। ইণ্টাৰভিউ দিব যাই ইণ্টাৰভিউ ল'লে। ইণ্টাৰভিউ লোৱাৰ পিছত মিষ্টাৰ কেভিন ৰড্ৰিক্স, হু টুক মাই ইণ্টাৰভিউ, তেওঁ ক'লে যে প্ৰবীণ, you are not fit for the industry. First of all, your confidence level is very poor, and if I am asking you the questions in English, you are answering in Hindi, that is also not good. অসমীয়াটো কোৱাৰ তাত কৈ লাভ নাই, হিন্দীত ক'লো মানে টুটা ফুটা হিন্দী, অসমীয়াৰ প্ৰনাউন্সিয়েশ্যন আহে। যিহেতু আমাক এতিয়া উই নিড হেণ্ডছ এণ্ড লেগছ, কাম কৰিবলৈ লাগে, সেইকাৰণে তোমাক মই ল'লো এজ এ এছিষ্টেণ্ট ৱেইটাৰ, মানে ৱেইটাৰৰ তলত এছিষ্টেণ্ট ৱেইটাৰৰ হিচাপে মই লৈ ল'লোঁ। ঠিক আছে। দেন আই ষ্টাৰ্টেড মাই কেৰিয়াৰ ইন চিদাদি গোৱা ইন 2006 এজ এ এছিষ্টেণ্ট ষ্টিৱাৰ্ড মই তাতে কাম আৰম্ভ কৰিলোঁ। আৰু সেই হোটেলখনত মোৰ জাৰ্ণি প্ৰায় 9 বছৰ আই ৱৰ্ক দেয়াৰ, ফ্ৰম 2006 to 2014, I don't know, it is 8 or 9 years almost. কিন্তু ষ্টাৰ্টিঙত বহুত প্ৰব্লেমছ। Only problem is my lack of confidence and my lack of communication skill. এতিয়া
মানে ক'ব পাৰিম নে নাই ইমান সময় আছে নে চমুকৈ পাৰিব। মই এটা কাহিনী এটা আপোনাক এটা মানে ঘটনা এটা মোৰ সেই হোটেলত কি ঘটিছিল এজন ফৰেনাৰৰ লগত ফৰেনাৰ গেষ্টৰ লগত ৰুম নম্বৰ 317ত আছিল গেষ্টজনৰ নাম হ'ল জন ফ্ৰেড ডেনিয়েল বুলি এদিন কি হ'ল মই মানে মোৰ কাম দিছিল খালি তাতে বাচনবিলাক মুচিব লাগে গ্লাছ প্লেট এইবিলাক চাফা কৰি থ'ব লাগে গেষ্টৰ ওচৰত মোক যাব নিদিছিল কাৰণ কথা ক'ব নাজানো সমস্যাটো তাতেই আৰু কনফিডেন্স লেভেলটো নাছিল তো এদিন কি হ'ল দেৰ ইজ আ ডিপাৰ্টমেণ্ট কল ৰুম ছাৰ্ভিচ অৰ্ডাৰ টেকিং ডিপাৰ্টমেণ্ট RSOT সেই ডিপাৰ্টমেণ্টৰ মানে এটা ৰুম থাকে ৰুমটো পুৰা গ্লাছ পাৰ্টিশ্যন বাহিৰৰ পৰা দেখা পায় ট্ৰান্সপাৰেণ্ট সেই ৰুমটোৰ ভিতৰত নৰ্মেলি লেডি ষ্টাফ টেলিফোন এক্সচেঞ্জৰ নিচিনা বহি থাকে they talk over telephone they take the order any kind of gas related issues are handled over phone by the particular lady and মোৰ শিফটত যোনগৰাকী লেডিজ নৰ্মেলি থাকে তেখেতৰ নাম আছিল মেৰী ফাৰ্নাণ্ডেজ মেৰী তেখেত মানে সেই সময়তে around 45 years old lady and I was just 23 or 22 years old boy there তো সেই ৰুমটোত একফালে লেডিজ গৰাকী আছে আৰু এটা কোণাত টেবুল লগাই দিছে টেবুলত মানে বাচনখিনি ধুই আনি সেই টেবুলত থৈ মই এইখিনি ৱাইপ কৰি থাকিব লাগে মোক তাতে ৰখা হৈছিল এটা বস্তু ডেভেলপ কৰিবৰ কাৰণে যে সেই লেডিজজনীয়ে ফোনত কি কথা কয় সেইখিনি শুনি যাতে মই মোৰ পাৰ্চনেলিটিটো ডেভেলপ কৰোঁ কাৰণ কনফিডেন্স হোটেলৰ কাৰো নাছিল মোৰ ওপৰত ই যে কথা ক'ব ই যে গেষ্টক হেণ্ডেল কৰিব ই যে মানুহক হেণ্ডেল কৰিব সেই কনফিডেন্সটো মানে পচিবল নহয় মানে ভাবিছিল যে মেনেজাৰ বুলি ইয়াৰ দ্বাৰা নহ'ব অসমৰ কিবা জন্তু এটা আহিল ইয়াত হে আমাক তেনে জংঘলৰ মানুহ বুলি ভাবে তাৰপিছত এদিন কি হ'ল এই মেৰী মেডাম গ'ল মানে ৱাশৰুমত গ'ল আৰু ফোনটো বাজি আছে মই অকলে সেই ৰুমটোত আছো এণ্ড ছাডেনলি মই ফোনটো উঠাই কথা পাতিলো The call was from room number 317 and he told me I picked up the call and I said good morning in room dining Praveen speaking how may I assist you এইবিলাক মানে phraseology আপুনি ক'ব লাগিব and তেওঁ এটা খানা অৰ্ডাৰ দিলে she ordered for fillet of tenderloin is a beef dish one jacket potato some french fries and some boiled vegetables তো মই কথা পাতি থাকোতে অৰ্ডাৰটো লৈ থাকোতে মেৰী মেডামে আহি দেখা পাই আছে যে ল'ৰাটোৱে ফোনত কথা পাতি আছে ফোনত কথা পতা দেখি মেৰী মেডাম পুৰা নাৰ্ভাছ হৈ গ'ল জানে যে ই গাধা ই একো কৰিব নোৱাৰে মোক দূৰৰ পৰা ইচাৰা দি আছে ফোনটো ৰাখ কিপ দ্য ফোন কিন্তু মই তেওঁৰ কথা নুশুনিলো ফোনটো মানে কথা পাতি গোটেই অৰ্ডাৰখিনি লিখি আই ৰিপিটেড দ্য অৰ্ডাৰ এণ্ড আই ছেড দিছ মাচ অফ টাইম উইল বি টেকেন ফৰ ডেলিভাৰিং দ্য অৰ্ডাৰ টু দ্য ৰুম ফোনটো মই থোৱাৰ লগে লগে মেৰী এনেকে জোৰে থাপ মাৰি একদম খঙত মোক টানি লৈ গৈছে মেনেজাৰৰ ওচৰত যোনে মোৰ ইণ্টাৰভিউ লৈছিল কেভিন ৰডিক্স লৈ গৈ ক'লে যে ছাৰ হি হেজ টেকেন দ্য অৰ্ডাৰ অফ আ VVIP ৰুম জন ফ্ৰেড ডেনিয়েল অফ ৰুম নম্বৰ 317 এণ্ড হি ডাজন্ট ন' হাউ টু টক তেতিয়া কি হ'ল মেনেজাৰে তাৰ কেবিনৰ পৰা গেষ্টক ফোন কৰিলে যে ওৱান অফ মাই ষ্টাফ দিছ ইজ কেভিন ৰডিক্স স্পিকিং ওৱান অফ মাই ষ্টাফ he is a duffer he doesn't know how to talk he has just joined newly and he doesn't know how to talk we really apologize if he has done any mistake guestor phone to speaker ot asil gueste khuni mane guestor khong uthi kole what are you talking that boy has spoken to me very nicely wonderfully professionally he took the order and you are telling ill things about your staff মানে বস্তুটো হ'ল কি তেওঁলোকৰ কনফিডেন্স নাছিল আৰু মই কিয় এইটো কৈ আছো সেই ৰুমটোত মোৰ প্ৰায় 15 দিন পাৰ হৈ গৈছিল আৰু মই সদায় সেই ৰুমটোৰ পৰা গৈ নিজৰ কোৱাৰ্টাৰত গৈ সদায় সেই মেডামে কি কয় গোটেই বস্তুখিনি মই প্ৰেক্টিচ কৰোঁ মনে ইংলিছটো ক'বলৈ প্ৰেক্টিচ কৰি আছিলো আই ৱাজ প্ৰেক্টিচিং অল দ্য টাইম মানে মই গম পাই গৈছিলো যে মোৰ এটা বস্তু কমি আছে সেই বস্তুটো যদি মই ডেভেলপ কৰোঁ today in the hospitality industry nobody can resist me to go ahead they could like keneke hole how you develop this much then I said sir I came to know my weakness
and I started working on it throughout the day. Once I go from the duty, my focus was to develop my communication skills. Within 15 days, जोटे जाओ जोटे नकरो जूनियर इंग्लिश को ताके साओ और निजे बकी I have got this platform. সেই হোটেলখনত the management was so much happy. I worked there for 9 years. 9 বছৰত মোক 11টা প্ৰমোশন পাইছো মই 11টা assistant steward, senior steward, তাৰপিছত training captain, senior captain, catering assistant, junior executive, then senior executive. ঠিক আছে দৰ্শকসকল ইতিমধ্যে তেখেতৰ গোৱাৰ যিখিনি কথা আগতেখিনি ক'লে আচলতে এই কথাখিনি আজিৰ দিনত বহু যুৱক যুৱতীৰ বাবে শিকিবলগীয়া কথা কাৰণ কেনেকৈ নিজৰ স্কিলটো ডেভেলপ কৰিব পাৰি বা কেনেদৰে আনৰ পৰা আহৰণ কৰিব কিন্তু আচলতে মোৰ এই কাৰণে অনুষ্ঠানৰ নাম হ'ল আছাম ফ'কাছ আমি ফ'কাছ কৰিব লাগিব এটা নিৰ্দিষ্ট লক্ষ্যত আমাৰ ভিজনটো আচলতে সঠিক হ'ব লাগে এটা সৰু বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আহি আছোঁ আমি তেখেতৰ অইন এটা কাহিনীলৈ আমি যাম কাৰণ মই জানো বিশেষকৈ সংখ্যা তত্ত্বৰ ওপৰত প্ৰবীণ বৈশ্য ডাঙৰীয়া যথেষ্ট বিশ্বাসী এই সংখ্যা তত্ত্বৰ কথা তেখেতৰ কিছু পাতিম তেখেতে কি বিশ্বাস কৰে কি বিশ্বাস নকৰে আৰু হোটেল জাহ্নবী ৰিজেন্সি আজিৰ দিনত বঙাইগাঁও জিলাৰ এখন নামজ্বলা হোটেল আৰু হোটেলখনত যিটো আপুনি আহিলে অতিথি প্ৰধানতা দেখিবলৈ পাব সেয়া আচলতে প্ৰবোধ মানিবলগীয়া এই কথাখিনি আমি বিৰতিৰ পিছত পাতি ল'ম